নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত ডাঙৰ গাড়ী কেইখনমান লৈ আহিছোঁ। তো বহুতে ফোন কৰি আছিলে যে ডাঙৰ গাড়ী লাগে, ষ্টকত দেখা পাইছোঁ, আপোনালোকে ভিডিঅ'টো অলপ আপডেট কৰাই দিয়ক। তো তাৰ বাবে মই আজি আপডেট কৰাইছোঁ। যদি আপোনালোকে ডাঙৰ গাড়ী 7 ছিটাৰ ল'ব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আৰু যদি আপোনালোকৰ গাড়ীবিলাক চাই ভাল লাগে, স্ক্ৰীনত আহি থকা নম্বৰটোত যোগাযোগ কৰিব, নহ'লে বা ডাইৰেক্ট বাইহাটা চাৰিআলি পুলিচ পইণ্টত আহি ফোন কৰিলে তাতে পাই যাব মোক। তো গাড়ী ইণ্টেৰিয়ৰটো চাই লওক, খুব ধুনীয়া। তো 2014 একদম লাষ্ট টায়াৰ কণ্ডিশ্যন, গোটেইকেইটা আপোনালোকে 80% টায়াৰ কণ্ডিশ্যন পাই যাব। AC, পাৱাৰ ষ্টাৰিং, মিউজিক ছিষ্টেম চব পাব আপোনালোকে, ধুনীয়া হৈ আছে। তো স্কৰপিঅ' LX হয় এখন। তো স্পেচটো কম আছে, তাৰ বাবে একদম ধুনীয়া, দূৰৰ পৰা দেখাব পৰা নাই আপোনালোকক। তো গাড়ী পূৰা ধুনীয়া হৈ আছে, অৰিজিনেল আছে। 2014 লাষ্ট। যদি আপোনালোকে ৰিফাইনেন্স কৰিম বুলি ভাবে তেনেহ'লে 1.5 লাখ 1 লাখ 30 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো আৰু ফাইনেন্স কৰিলে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, চেক পাত এইকেইটা থাকিলে আমি ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ গোটেইবিলাক ফাইনেন্স আমাৰ ফালৰ পৰা কৰাই দিম, ডিলাৰৰ পৰা। তো টায়াৰ কণ্ডিশ্যন চাওক, খুব ধুনীয়া হৈ আছে। তো আপোনালোকে আহক, বা ভাল গাড়ী কোনো টেনশ্যন নাই, 10-15 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰক, আপোনালোকে মেকানিক লৈ আহক বা ডিলাৰত লৈ যাই চেক কৰি আহি পে'মেণ্ট কৰিব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 4,80,000 টকা। তো ইয়াৰ পিছত আছে বলেৰো। যদি বলেৰো আপোনালোকে ল'ব বিচাৰে, 2019 একদম লাষ্টৰ টায়াৰ, একদম 5টা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। তো এইখন 2019 লাষ্ট, পাৱাৰ প্লাছ SLX হয়, খুব ধুনীয়া, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে। যদি আপোনালোকে বলেৰো এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখনো ল'ব পাৰিব। তো অলপ আগত কৈছোঁৱে মই যে এইখনো আপোনালোকে 1 লাখ 30, 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে হ'ল। ডকুমেণ্ট চেম কৈ দিছোঁ আপোনালোকক, এণ্ড্ৰইড এক্সট্ৰা লাগি আছে, বেক কেমেৰা, এক্সপেয়াৰ টায়াৰ ইউজ কৰাই নাই এতিয়ালৈকে, খুব ধুনীয়া গাড়ী। তো আপোনালোকে 1 লাখ 30 বা 1.5 লাখ টকা দিয়ক আৰু বলেৰো এখন লৈ যাওক আপোনালোকে, খুব ধুনীয়া। যদি কাৰোবাৰ বাজেট কম আছে ল'ব পাৰে। তো বহুতে ফোন কৰিছিলে মোক ডাঙৰ গাড়ী এখন, মানে যোৱা ভিডিঅ'টোত দেখা পায়, তো তাৰ বাবে আপডেট কৰাই দিছোঁ আপোনালোকক। তো যদি বলেৰোখন ভাল লাগে তেনেহ'লে মোক যোগাযোগ কৰিব আপোনালোকে। তো আগৰ ফালে পূৰা ধুনীয়া গ্ৰিল লগোৱা আছে। তো ৰিফাইনেন্সত মই অলৰেডি ডকুমেণ্টছ কি লাগিব আপোনালোকক কৈ দিছোঁ, তো চাই লওক আপোনালোকে। তো আৰু সৰু স্ক্ৰেচ এটা আছে বাম্পাৰত, আমাৰ ডিলাৰত সোমাওঁতে লাগিছিলে অলপমান পষ্টত, তো সেইটোও মই আপোনালোকক দেখাই দিম, কিন্তু অৰিজিনেলভাৱে কৰোৱা নাই। যদি আপোনালোকে লয় আমি এইটো ফ্ৰী কৰাই দিম আপোনালোকক। তো এইটো চাওক, ধুনীয়া ক্ৰম লাগি আছে আগৰ ফালে। তো সৰু এটা বাম্পাৰৰ কোণাটোত চাওক আপোনালোকে স্কেচ এটা দেখা পাইছে, তো এইটো আছে, জাষ্ট লাগিছে। যদি লয় আমি এইটো আমাৰ ফালৰ পৰা ফ্ৰী কৰাই দিম আপোনালোকক। তো বলেৰোখনৰ দাম আছে 7,10,000 টকা। তো যদি কেছত লয় আৰু অলপ ডিছকাউণ্ট কৰাই দিম। তো ইয়াৰ পিছত আছে ইনোভা। যদি অলপ VIP ধুনীয়া গাড়ী লাগে তেনেহ'লে ইনোভাখনো ল'ব পাৰিব। বডি পূৰা অৰিজিনেল পেইণ্টত থকা গাড়ী, নাম্বাৰটো খুব ধুনীয়া, 5666 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। তো গাড়ী গেট আপটো চাওক, ক'তো তেনেকুৱা স্ক্ৰেচ নাই, পূৰা ধুনীয়া। টায়াৰ কণ্ডিশ্যন মই দেখাই আছোঁ আপোনালোকে চাই ল'ব। তো এইখনো আপোনালোকে 1.5 লাখ মান টকা দিলে আৰামছে ওলাই লৈ যাব পাৰিব ফাইনেন্সত। তো টায়াৰ কণ্ডিশ্যন চাওক, খুব ধুনীয়া হৈ আছে। তো ফ্ৰণ্ট চাই আপোনালোকে ইণ্টেৰিয়ৰ দেখাই দিছোঁ, এণ্ড্ৰইড মিউজিক ছিষ্টেম, বেক কেমেৰা গোটেইখিনি ধুনীয়া লগোৱা আছে। আৰু ফিচাৰ্ছ চবেই জানেই আজিকালি, AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, মিউজিক ছিষ্টেম গোটেইখিনি আপোনালোকে আপডেট পাব। তো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 6,30,000 টকা। 6,30,000ত এইখন গাড়ী আপোনালোকে ইনোভা এখন ল'ব পাৰিব। তো গোটেইফালে আপোনালোকক দেখাই দিছোঁ। তো 6,30,000 টকাত আপোনালোকে ইনোভা ল'ব পাৰিব, খুব ধুনীয়া হয়। তো গাড়ী গেট আপটো চাওক আপোনালোকে। যদি আপোনালোকৰ গাড়ীবিলাক চাই ভাল লাগিছে মোক যোগাযোগ কৰিব। আৰু যদি কিবা বিশেষ জানিব লগা থাকে মোৰ এইটো নম্বৰতে, আপোনাৰ স্ক্ৰীনত দেখা পোৱা নাম্বাৰটোত মোৰ হোৱাটছআপ আছে, আপোনালোকে হাই বুলি মেছেজ দিব বা গাড়ীখনৰ নাম্বাৰটো কৈ দিব। মই গোটেইখিনি ডিটেইলছ আৰু ভালদৰে আপোনালোকে ভিডিঅ' যদি লাগে বা ভিডিঅ' কল কৰিব বিচাৰে আপোনালোকে ভিডিঅ' কল কৰিও চাব পাৰিব, কোনো টেনশ্যন নাই। তো এইটো টায়াৰ চাওক, পূৰা ধুনীয়া হৈ আছে, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী এইবিলাক। তো এইখন আপোনালোকক দাম কৈছোঁ 6,30,000 টকাত। আহিলে আৰু অলপ ডিছকাউণ্ট কৰাই দিম, আপোনালোকে আহিব। তো ইয়াৰ পিছত আছে ইটিঅছ, টয়োটা ইটিঅছ 2014। যদি কোনোবাই ভাড়া মাৰিম বুলি গাড়ী এখন ল'ম বুলি ভাবে, বা ভাড়া মাৰিবৰ কাৰণে বা পাৰ্চনেল ইউজৰ কাৰণেও ল'ব পাৰে, ৰাফ ইউজ কৰিব বিচাৰে, একদম পূৰা ধুনীয়া ৰাফ ইউজৰ কাৰণে ভাড়া মাৰিব বিচাৰে, খুব ধুনীয়া মাইলেজ পূৰা ধুনীয়া পাব, 24 মান মাইলেজ পাব। ডিজেল ইঞ্জিন হয়, পূৰা চালিয়া কণ্ডিশ্যন একদম বহুত ধুনীয়া। তো মই নিজে টেষ্ট ড্ৰাইভ কৰিছোঁ গাড়ীখন, 150 কিলোমিটাৰমান মাইলেজ পূৰা ধুনীয়া পাব।
টায়াৰ কণ্ডিশ্যনো আপোনালোকে 70% টায়াৰ কণ্ডিশ্যন পাব। টয়োটা ইটিঅ'ছ হয় ডিজেল। তো এইখন ৰিফাইনেন্স নহ'ব, আপোনালোকে কেছত ল'ব লাগিব। তো প্ৰাইচটোও কম আছে। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব, কেছত ল'ব লাগিব। চলাই খুব ধুনীয়া পাব আপোনালোকে। আহক 10, 20, 30 কিলোমিটাৰ যিমান মন যায় আপোনালোকে টেষ্ট ড্ৰাইভ কৰি চাওক। মেকানিক আনক, কোনো প্ৰব্লেম নাই। গাড়ী ফুল গেৰেণ্টি থাকিব। এইবিলাক গাড়ী মই যিমানকেইখন গাড়ী দেখাইছোঁ 6 মাহ আপোনালোকে গেৰেণ্টি পাব। তো গাড়ীৰ লুকছটো চাওক, খুব ধুনীয়া হৈ আছে। তো এইখনৰ দাম আমি ৰাখিছোঁ 2,40,000 টকা। তো 2,40,000 টকাত টয়োটা ইটিঅ'ছ এখন আপোনালোকে ল'ব পাৰিব। মই আকৌ কৈছোঁ, আপোনাৰ ৰাফ ইউজৰ কাৰণে, আপোনালোকে যিমান ৰাফ ইউজ কৰে আৰু ভাড়া মাৰিবৰ কাৰণে খুব ধুনীয়া হয়, আৰু ৰাফ ইউজৰ কাৰণে খুব ধুনীয়া পাব। চলাই খুব ধুনীয়া আছে। মাইলেজৰ একদম ধুনীয়া মাইলেজ, 24 মান মাইলেজ পাব। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তো ল'ব পাৰিব। তো আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু বিভিন্ন ধৰণৰ গাড়ী আছে। তো 40,000, 45,000 পৰা আছিলে এখন, তো সেইখনতো চেল হৈ গ'ল আজি। তো আৰু এতিয়া বৰ্তমান আছে 1,20,000 মানৰ পৰা ষ্টাৰ্টিং প্ৰাইজত আছে বৰ্তমান। তো ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।